নমস্কাৰ এমএছ লাইভৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। ভাৰত চৰকাৰক বাংলাদেশৰ বিভিন্ন দল সংগঠনৰ তৰফৰ পৰা শীঘ্ৰেই শ্বেখ হাছিনা আৰু তেওঁৰ ভগ্নীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰা হৈছে। আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ, এতিয়াও খাম কৰা নাই বাংলাদেশৰ হিংসা জৰ্জৰ পৰিস্থিতি। অশান্ত হৈ আছে চুবুৰীয়া দেশ বাংলাদেশ। বাংলাদেশৰ শেহতীয়া এই পৰিস্থিতিৰ মাজতেই শ্বেখ হাছিনাই 5 আগষ্টত ভাৰতত লৈছিল সামূহিক আশ্ৰয়। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক নতুন দিল্লীয়ে আশ্ৰয় দিয়াক লৈ নাৰাজ হৈ পৰিছে বাংলাদেশৰ বহু দল সংগঠন। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু তেওঁৰ ভগ্নীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনৰ সভাপতি AM মাহবুব উদ্দিনে। এক বিবৃতি যোগে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি কয় যে শ্বেখ হাছিনা আৰু তেওঁৰ ভগ্নী শ্বেখ ৰেহানাক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি বাংলাদেশলৈ ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰিব লাগে। লগতে কোৱা হৈছে ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কৰ কথাও আঙুলিয়াই দি কোৱা হৈছে যে আমি ভাৰত আৰু ভাৰত তথা দেশখনৰ জনসাধাৰণৰ সৈতে সুস্থ সম্পৰ্ক বৰ্তাই ৰাখিব বিচাৰো। গতিকে অনুগ্ৰহ কৰি দেশ এৰি পেলাই যোৱা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু তেওঁৰ ভগ্নীক গ্ৰেপ্তাৰ কৰি স্বদেশলৈ ঘূৰাই আনিবলৈ কওক। শ্বেখ হাছিনাক হত্যাকাৰী আখ্যা দি বাৰ এছ'চিয়েশ্যনৰ সভাপতিগৰাকীয়ে তেনে হত্যাকাৰী নেতাক চুবুৰীয়া দেশ ভাৰতে আশ্ৰয় দিয়াটো দুৰ্ভাগ্যজনক আখ্যা দিয়া হৈছে। উল্লেখযোগ্য যে বাংলাদেশৰ সদ্য পদত্যাগী প্ৰধানমন্ত্ৰীগৰাকীয়ে ইউৰোপকে ধৰি কেইবাখনো দেশৰ ৰাজনৈতিক আশ্ৰয় বিচাৰিছে যদিও কোনো দেশে এতিয়ালৈকে তেওঁক আশ্ৰয় প্ৰদানৰ বাবে সন্মত হোৱা নাই। ইফালে শ্বেখ হাছিনাক ভাৰতত আশ্ৰয় দিয়াৰ বাবে হাছিনাৰ পুত্ৰ সজীৱ ৱাজেদ জয়ে ভাৰত চৰকাৰক তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদো জ্ঞাপন কৰিছে। লগতে তেওঁ কয় যে মোৰ মাতৃয়ে কোনো দেশৰ আশ্ৰয় বিচৰা নাই। ৰাজনীতিৰ পৰা অৱসৰ লৈ স্বদেশতে তেওঁ অৱসৰ জীৱন কটাব বিচাৰে। আন এটা খবৰ হৈছে বাংলাদেশৰ প্ৰসংগত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ, বাংলাদেশৰ প্ৰসংগক ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক আক্ৰমণৰ লক্ষ্য এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজিলৈকে বাংলাদেশৰ পৰিস্থিতিক লৈ ৰাহুল আৰু প্ৰিয়ংকা গান্ধীয়ে টুইট এটাও নকৰিলে। বাংলাদেশৰ হিন্দুৰ ওপৰত চলা নিৰ্যাতনক লৈ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী নিমাতে আছে কিয় প্ৰশ্ন উত্থাপন হৈছে। গাজাৰ বাবে টুইট কৰা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী বাংলাদেশক লৈ কিয় মৌন হৈ আছে। বাংলাদেশত হিন্দুৰ ওপৰত চলা অত্যাচাৰক লৈ কিয় প্ৰতিবাদ কৰা নাই কংগ্ৰেছে প্ৰমাণ কৰি দিলে বিশ্বৰ যিকোনো ঠাইত যদি মুছলমানৰ ওপৰত অত্যাচাৰ হয় তেনেহলে আমি আছো, কিন্তু যদিহে হিন্দুৰ ওপৰত অত্যাচাৰ হয়, হিন্দু যদি মৰিও যায় তেন্তে আমি নাই। বাংলাদেশৰ নিৰ্যাতিত হিন্দুৰ বাবে নাকান্দে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে। বাংলাদেশত হিন্দুসকলক নিৰাপত্তা দিয়াটো ভাৰত চৰকাৰৰ দায়িত্ব। বাংলাদেশত হিন্দুসকলক নিৰাপত্তা দিয়াটো ভাৰত চৰকাৰৰ দায়িত্ব। অসমৰ বহু কেইখন জিলাত মুছলমানৰ সংখ্যা বেছি, হিন্দুৰ সংখ্যা কম। বাংলাদেশত 35% হিন্দুৰ জনসংখ্যাৰ পৰা অৱনমিত হৈ 8% হৈছেগৈ। অসমৰ ধুবুৰীত 12%, বৰপেটাত 30%, মৰিগাঁৱত 35% হিন্দু লোক। অসমতো এতিয়া বহু ক্ষুদ্ৰ বাংলাদেশৰ জন্ম হবলৈ গৈ আছে। অসম আৰু বাংলাদেশৰ দুয়োখন ঠাইতে হিন্দুৰ জনসংখ্যাৰ দ্ৰুতগতিত অৱনতি হৈছে। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এক ডাঙৰ খবৰ হৈছে প্ৰতিবাদকাৰীৰ দুখত পৰিছে বাংলাদেশৰ মুখ্য ন্যায়াধীশ। পদত্যাগ কৰিব এইবাৰ বাংলাদেশৰ মুখ্য ন্যায়াধীশ ৱাহিদুল হাছানে। জনাই আছো গুৰুত্বপূৰ্ণ খবৰ, প্ৰতিবাদকাৰীৰ দুখত পৰিছে বাংলাদেশৰ মুখ্য ন্যায়াধীশগৰাকী। পদত্যাগ কৰিব এইবাৰ ৱাহিদুল হাছান। উচ্চতম ন্যায়ালয়ৰ চৌহদ ঘেৰাও কৰি প্ৰতিবাদ কৰিছে হাজাৰ লোকে। মুখ্য ন্যায়াধীশগৰাকীক পদত্যাগৰ দাবী শতাধিক প্ৰতিবাদকাৰীৰ দাবীৰ পাছতে এই সিদ্ধান্ত মুখ্য ন্যায়াধীশগৰাকীৰ।
আনেক ডাঙৰ খবৰ হৈছে বিধ্বস্ত ৱাইনাডৰ ঘটনা দেশ জোকাৰি গৈছে আৰু ৱাইনাড বিধ্বস্ত হোৱাৰ পিছতেই প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেৰালাত বান বিধ্বস্ত ৱাইনাডৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তাত উপস্থিত হৈছে ৱাইনাডৰ বিধ্বস্ত অঞ্চলত পৰিদৰ্শন কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যপাল আৰিফ মোহাম্মদ খান আৰু মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন আৰু কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ গোপীক লগত লৈ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই পৰ্যন্ত ৱাইনাডত ভূমিস্খলনত আৰু বানত 400তকৈ অধিক লোকৰ মৃত্যু হৈছে বৰ্তমানে আশ্ৰয় শিবিৰত আছে বহু লোক আনে খবৰ গ্ৰেপ্তাৰ হৈছে হাসিনা বেগম ইতিমধ্যে মহানগৰীৰ এখন হোটেলত আত্মগোপন কৰি আছিল হাসিনাই এছআই জুলমনিৰাবাৰ কাণ্ডটোৰ নাম খাঙুৰ খাইছিল বহুৰূপী হাসিনা বেগম আৰক্ষীৰ নামত এটা পৰিয়ালৰ পৰা লৈছিল ধন হাসিনা বেগমে আৰক্ষীৰ নামত এটা পৰিয়ালৰ পৰা ধন লৈছিল আৰু তাৰ পিছতেই হাসিনা বেগমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এছআই জুলমনিৰাবাৰ কাণ্ডটোৰ নাম খাঙুৰ খাইছিল বহুৰূপী হাসিনা বেগম আৰু তাৰ পিছত মহানগৰীৰ এখন হোটেলত আত্মগোপন কৰি থকাৰ পিছতেই হাসিনাক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাতিপুৱাৰ আনেক ডাঙৰ খবৰ হৈছে কৃত্ৰিম বানপানীক লৈ ইউএছটিএমক কৃত্ৰিম বানপানী কেন্দ্ৰ কৰি ইউএছটিএমক লৈ চলি আছে ক্ৰিয়া প্ৰতিক্ৰিয়া আমি জনাই আছো এটা বিশেষ খবৰ ইতিমধ্যে কৃত্ৰিম বানপানী গুৱাহাটী মহানগৰী কৃত্ৰিম বানক লৈ ইউএছটিএমক লৈ চলি আছে ক্ৰিয়া প্ৰতিক্ৰিয়া মহানগৰৰ কৃত্ৰিম বানপানীৰ বাবে কষ্টম অভিযোগ দিয়া হৈছিল ইউএছটিএমৰ বিৰুদ্ধে অভিযোগৰ আঙুলি তুলিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইউএছটিএমৰ বিৰুদ্ধে অভিযোগৰ আঙুলি টুৱাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ অভিযোগৰ প্ৰতিক্ৰিয়া দিছিল কংগ্ৰেছেও ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ইউএছটিএমৰ স্বত্বাধিকাৰীৰ মন্তব্য স্বত্বাধিকাৰীৰ মেহবুবুল হকৰ মন্তব্য তেওঁ কয় ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই মন্তব্যটো তেওঁ মন্তব্য কৰিছে মই শিক্ষাৰ সৈতে জড়িত মানুহ 2011 চনৰ পৰা ইয়াত উন্নয়নৰ কাম চলি আছে সমাজৰ সকলো মানুহে ইয়ালৈ আহিছে মুখ্যমন্ত্ৰীও ইয়ালৈ আহিছে সমাজৰ সকলো মানুহ লগতে মুখ্যমন্ত্ৰী ইয়ালৈ আহিছে তাইতে যত কাটিব লাগে আমি কাটিছো সকলোৱে আমাৰ চৌহদক গ্ৰীণ কেম্পাছ হিচাপে জানে মুখ্যমন্ত্ৰীয়ে যি অভিযোগ দি আছে তাৰ প্ৰত্যুত্তৰ দিবলৈ মই নাযাও যদি সঁচাকৈয়ে মোৰ কিবা ভুল হৈছে মোক দেখুৱাই দিয়ক মোৰ ভুলটোক মই শুধৰিবলৈ চেষ্টা কৰিম কিবা এটা নিৰ্মাণ কৰিবৰ বাবে আমি পাহাৰ কাটিছো হয় কিন্তু যেনেদৰে অভিযোগ দিয়া হৈছে তেনেদৰে পাহাৰ কাটি কি কৰা নাই মুখ্যমন্ত্ৰীৰ অভিযোগত মই সম্পূৰ্ণ নস্যাৎ কৰিছো এই মন্তব্য কৰিছে ইউএছটিএমৰ স্বত্বাধিকাৰী মেহবুবুল হকে গাজাত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ ৰকেট আক্ৰমণ কৰি চকুৰ প্ৰচাৰতে তছনছ কৰিছে সকলো ৰকেট আক্ৰমণ কৰি চকুৰ প্ৰচাৰতে ধ্বংসস্তূপত পৰিণত হৈছে ভয়ংকৰ আক্ৰমণত 100 গৰাকীৰো অধিক পেলেষ্টাইনীৰ মৃত্যু হৈছে মৃতদেহৰ দম বান্ধিছে এবাৰ গাজাত দাৰাজ এলেকাৰ আল তাবাইন নামৰ এখন বিদ্যালয়ত ভয়ংকৰ ৰকেট আক্ৰমণ বিদ্যালয়খনত 3টাকৈ ৰকেটেৰে আক্ৰমণ কৰিছে ইজৰাইল বাহিনীয়ে